হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ 25টা সাধাৰণ জ্ঞানৰ কুৱেশ্যন ৰখা হৈছে, যিকেইটা কুৱেশ্যন আগন্তুক আছাম পুলিচ লগতে অন্য কিছুমান কম্পিটিটিভ এক্সামৰ বাবে সুবিধাজনক হ'ব। বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ কুৱেশ্যন একলৈ। 1 নম্বৰ কুৱেশ্যনটো কৈছে, হুইচ ষ্টেট ওন দ্য বেষ্ট ষ্টেট এৱাৰ্ড এট দ্য নেশ্যনেল টুৰিজম এৱাৰ্ড 2023 and 24? 2023 আৰু 24 বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যটন বঁটাত শ্ৰেষ্ঠ ৰাজ্য বঁটা কোন ৰাজ্যক দিয়া হয়? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশক 2023 আৰু 24 বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যটন বঁটাত শ্ৰেষ্ঠ ৰাজ্য হিচাপে ঘোষণা কৰা হয়। আহিছোঁ কুৱেশ্যন 2লৈ। কুৱেশ্যনটোত কৈছে, হোৱাট ইজ দ্য ফেমাছ কোট বাই লাচিত বৰফুকন ডাৰিং দ্য বেটেল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনে দিয়া প্ৰসিদ্ধ উক্তিটো কি আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, এজ লং এজ আই লিভ আই উড নট লেট দ্য এনিমি এডভান্স। মই জীয়াই থকালৈকে শত্ৰুক আগবাঢ়ি যাবলৈ নিদিওঁ। এই বাক্যষাৰ কৰি লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত তেওঁৰ সৈন্যবাহিনীসকলক উৎসাহ যোগাইছিল। কুৱেশ্যন 3 সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য দিল্লী চুলতান? দিল্লী চুলতানৰ প্ৰথম ৰজা কোন আছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, কুতুবুদ্দিন আইবক। কুতুবুদ্দিন আইবক আছিল দিল্লী চুলতানৰ প্ৰথম ৰজা। কুৱেশ্যন 4 সুধিছে, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট আয়ুৰ্বেদিক মেডিকেল কলেজ অফ ইণ্ডিয়া এষ্টাব্লিছড? ভাৰতৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, কেৰেলা। দ্য ফাৰ্ষ্ট আয়ুৰ্বেদিক মেডিকেল কলেজ ইন ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন তিৰুৱনন্তপুৰম, কেৰেলা ইন 1886। এই মেডিকেলখন কেৰেলাৰ তিৰুৱনন্তপুৰম নামৰ ঠাইডোখৰত অৱস্থিত আৰু 1886ত এই মেডিকেলখন স্থাপন কৰা হৈছিল। কুৱেশ্যন 5 সুধিছে, মেক ইন ইণ্ডিয়া মিছন ৱাজ লঞ্চ ইন হুইচ ইয়েৰ? মেক ইন ইণ্ডিয়া অভিযান কোন বছৰত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, 2014। 2014 চনৰ 25 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযান আৰম্ভ কৰিছিল। কুৱেশ্যন 6ত কৈছে, হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়াছ গ্ৰীণ ৰেভলিউশ্যন? ভাৰতৰ গ্ৰীণ ৰেভলিউশ্যনৰ পিতা কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ, ডক্টৰ এম এছ স্বামীনাথন। ডক্টৰ এম এছ স্বামীনাথন হৈছে ভাৰতৰ গ্ৰীণ ৰেভলিউশ্যনৰ পিতা। ডক্টৰ এম এছ স্বামীনাথনৰ বৰ্ণ ডেট হৈছে 7 আগষ্ট 1925 আৰু ডেথ ডেট হৈছে 28 ছেপ্টেম্বৰ 2023। কুৱেশ্যন 7ত কৈছে, হুৱেন ৱাজ দ্য নেশ্যনেল গেম ফাৰ্ষ্ট হেল্ড? জাতীয় খেল প্ৰথমবাৰৰ বাবে কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ, 1924। 1924 চনত লাহোৰত প্ৰথম জাতীয় খেল অনুষ্ঠিত কৰা হৈছিল। আহিছোঁ কুৱেশ্যন 8লৈ। হুৱেন ইজ নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেটেড? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ, 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ছায়েন্স ডে ইন ইণ্ডিয়া এভৰি ইয়েৰ টু কমেমৰেট দ্য ডিস্কভাৰী অফ দ্য ৰমান ইফেক্ট বাই ছাৰ চি.ভি. ৰমন ইন 1928. He was also awarded the Nobel Prize in Physics in 1930 for this discovery. 28 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 1928 চনত ছাৰ চি.ভি. ৰমনে ৰমন প্ৰভাৱ আৱিষ্কাৰ কৰিছিল আৰু 1930 চনত এই আৱিষ্কাৰৰ বাবে তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাও লাভ কৰিছিল। এই বিশেষ দিনটোতে যে এনে এক ইফেক্টৰ আৱিষ্কাৰ হৈছিল, তাৰ সোঁৱৰণতে 28 ফেব্ৰুৱাৰী দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন 9ত সুধিছে, হুৱেৰ ইজ দ্য ইপিক গীতা মেনশ্যন? গীতা মহাকাব্যখন ক'ত উল্লেখ আছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি, মহাভাৰত। মহাভাৰতত গীতা মহাকাব্যখন উল্লেখ আছে। কুৱেশ্যন 10ত সুধিছে, হুৱেন ৱাজ দ্য ইণ্ডিয়ান পেনেল কোড ইন্ট্ৰডিউচড? ভাৰতীয় আইন কেতিয়া প্ৰচলিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ, 1860। ভাৰতীয় দণ্ডবিধি অৰ্থাৎ ইণ্ডিয়ান পেনেল কোড 1860 চনত প্ৰচলিত হৈছিল। কুৱেশ্যন 11ত কৈছে, ইন হুইচ ষ্টেট ইজ দ্য চিল্কা লেক লোকেটেড? চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি, উৰিষ্যাত। উৰিষ্যাত চিল্কা হ্ৰদ অৱস্থিত। কুৱেশ্যন 12ত কৈছে, হু ৱাজ দ্য ওমেন লিডাৰ অফ আছাম হু লিড গান্ধীজিজ চলো ভাৰত মুভমেণ্ট? অসমৰ মহিলা নেতা কোনে গান্ধীজীৰ চলো ভাৰত আন্দোলনৰ নেতৃত্ব দিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ, পুষ্পলতা দাস। পুষ্পলতা দাস আছিল কোৱাইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰতীয় আন্দোলনৰ এজন নেতা। 1942 চনত তেওঁৰ নেতৃত্ব বহনতে বহুতো মহিলা মানুহ এই আন্দোলনত যোগদান কৰিছিল। কুৱেশ্যন 13ত কৈছে, হু ৱাজ দ্য পইট ইন আকবৰ কোৰ্ট? আকবৰৰ ৰাজসভাৰ কবি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি, ৰহিম। ৰহিম হৈছে আকবৰৰ ৰাজসভাৰ এজন কবি আৰু ৰহিমৰ ফুল নাম হৈছে আব্দুল ৰহিম খান ই খান্না। কুৱেশ্যন 14ত সুধিছে, হুইচ ৰিভাৰ বৰ্ডাৰ্ছ 3 কাউণ্ট্ৰিজ? কোন নদী তিনিখন দেশৰ মাজত সীমাবদ্ধ? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি, ইণ্ডাছ। ইণ্ডাছ নদীখন তিনিখন দেশৰ মাজত সীমাবদ্ধ। সেই দেশকেইখন হৈছে ভাৰত, পাকিস্তান আৰু চীন। কুৱেশ্যন 15ত সুধিছে, অথৰ অফ দ্য প্লে বন্দিনী ভাৰত? বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি, অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী আছিল বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক।
কুৱেশ্যন 16 সুধিছে এডমিনিষ্ট্ৰেশ্যন এণ্ড এক্সপ্লটেশ্যন উইল গ' হেণ্ড টু হেণ্ড হু ছেইড দিছ। শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব, কথাষাৰ কোনে কৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব, এই কথাষাৰ কৈছিল। কুৱেশ্যন 17 সুধিছে মহাত্মা গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া উইথ দ্য টাইটেল অফ বেৰিষ্টাৰ। মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ কেতিয়া উভতি আহিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি 1891। 1891 চনত মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। কুৱেশ্যন 18 সুধিছে সবৰমতী আশ্ৰম ইজ লোকেটেড ইন। সবৰমতী আশ্ৰম ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি গুজৰাট। গুজৰাটত সবৰমতী আশ্ৰম অৱস্থিত। কুৱেশ্যন 19 সুধিছে হুৱেন ডিড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চেণ্ড দ্য কেবিনেট মিছন অফ ইণ্ডিয়া। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি মাৰ্চ 1946। মাৰ্চ মাহৰ 1946 চনত ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল। কুৱেশ্যন 20 সুধিছে দ্য জৈন্তিয়া কিংডম কাম আণ্ডাৰ ব্ৰিটিছ কণ্ট্ৰল। জৈন্তিয়া ৰাজ্য ইংৰাজৰ হাতলৈ কেতিয়া যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি 1835। 1835 চনত জৈন্তিয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়। 21ত কৈছে দ্য সবচৰকুট ইজ ফেষ্টিভেল অফ হুইচ কমিউনিটি। সবচৰকুট কোন জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি মিজো। সবচৰকুট হৈছে মিজো জনগোষ্ঠীসকলৰ উৎসৱ। কুৱেশ্যন 22ত কৈছে হুইচ চি ছেপাৰেটেডছ দ্য কণ্টিনেণ্টছ অফ এছিয়া এণ্ড আফ্ৰিকা। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি ৰেড চি বা লোহিত সাগৰ। এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰে পৃথক কৰিছে। কুৱেশ্যন 23 সুধিছে হুইচ প্লেটু ইজ নাউন এজ দ্য ৰুফ অফ দ্য ৱৰ্ল্ড। কোনখন মালভূমিক পৃথিৱীৰ মুধচ হিচাপে জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি পামিৰ মালভূমি। পামিৰ মালভূমিক পৃথিৱীৰ মুধচ হিচাপে জনা যায়। আহিছোঁ কুৱেশ্যন 24লৈ দ্য অল আছাম ৰায়ত সভা ৱাজ এষ্টাব্লিছ ইন। সদৌ অসম ৰায়ত সভা গঠন হৈছিল কিমান চনত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি 1933 চনত। 1933 চনত সদৌ অসম ৰায়ত সভা গঠন হৈছিল। আহিছোঁ কুৱেশ্যন 25লৈ দ্য অথৰ অৱ দ্য বুক ভাৰত সংহিতা। ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে ভাৰত সম্ভেদ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানখিনি প্ৰশ্নই আছিল। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক এটা কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম মই এটা ভিডিঅ'ত তেতিয়ালৈ বাই।